নমস্কাৰ ৰাইজ, ৱেলকাম টু দ্য ফাৰ্ষ্ট এভাৰ লং ভিডিঅ' অফ মাই ইউটিউব চেনেল। পোনপ্ৰথমতে মই নিজৰ পৰিচয় জনাই দিওঁ। মোৰ নাম হৈছে দিশা। মই এগৰাকী আৰ্কিটেকচাৰ ষ্টুডেণ্ট হয় আৰু মই অসমত থাকোঁ আৰু মই অসমৰ এটা কলেজতে মই আৰ্কিটেকচাৰ ডিগ্ৰীটো পাৰ্চু কৰি আছোঁ। চ' আজি মোৰ ভিডিঅ'টো আৰ্কিটেকচাৰ ৰিলেটেডে হ'ব। তো মই আজি জনাম যে কেনেকৈ আৰ্কিটেকচাৰ কলেজ এটাত এডমিশ্যন ল'ব পাৰি। তো আৰ্কিটেকচাৰ কলেজত এডমিশ্যন ল'বৰ কাৰণে দুটা ৱে আছে। তো ফাৰ্ষ্টটো হৈছে নাটা এক্সাম দিব পাৰি আৰু নাটা এক্সাম দি তোমালোকে প্ৰাইভেট কলেজত কিছুমান গভৰ্ণমেণ্ট কলেজৰ মানে আছে যিয়ে মানে নাটা মাৰ্কছটো কনচিডাৰ কৰে আৰু প্ৰাইভেট কলেজত তোমালোকে নাটা এক্সাম আৰু ক্লাছ 12ৰ পাৰ্চেণ্টেজ দি তোমালোকে এডমিশ্যন ল'ব পাৰা। আৰু ক্লাছ 12ৰ পাৰ্চেণ্টেজ 50%তকৈ বেছি আৰু তিনিটা ছাবজেক্ট কেমেষ্ট্ৰি, ফিজিক্স আৰু মেথ, এই তিনিটা ছাবজেক্ট থাকিব লাগিব। বায়'লজি থাকিলে নহ'ব। তো এই তিনিটা ছাবজেক্ট থাকিব লাগিব আৰু তোমালোকে নাটাৰ যিটো স্ক'ৰ আছে সেই দুটা মিলাই পিনে যিটো তোমালোকৰ মেৰিট স্ক'ৰ হ'ব, মেৰিট স্ক'ৰৰ যিটো ইকুৱেশ্যন আছে সেইটো তোমালোকে চাই ল'বা। আৰু ছেকেণ্ড যিটো ৱে আছে, তোমালোকে JEE পেপাৰ 2 এক্সাম দিব পাৰা। JEE পেপাৰ 2ত নৰ্মেলি যেনেকৈ মানে কাউন্সেলিং হয় তেনেকৈ তোমালোকৰ এডমিশ্যন প্ৰচেছটো হৈ যাব। তাৰপিছত কি এনেকুৱা মানে বহুত ভিডিঅ' তোমালোকে পাই যাবা য'ত মানে চবে তোমালোকক কৈ আছে যে হাউ টু গেট এডমিশ্যন ইন আৰ্কিটেকচাৰ কলেজ। বাট আৰ্কিটেকচাৰ কলেজত এডমিশ্যন লোৱাৰ পিছত তোমালোকৰ মানে কি লাগিব এনেকুৱা বহুত কম ভিডিঅ'ই আছে। চ' মই ভাবিলোঁ এনেকুৱা এটা ভিডিঅ' বনোৱা যাওক যাতে মানে তোমালোকে বুজি পোৱা যে আৰ্কিটেকচাৰ পঢ়াটো তোমালোকৰ উচিত হ'বনে নহয়। তো আৰ্কিটেকচাৰত এনেকুৱা ষ্টুডেণ্টে মেইনলি আহে যিয়ে মানে আৰ্টত ভাল হয়, সেইসকল ষ্টুডেণ্টে আহে। মই তোমালোকক কওঁ যে মই আৰ্টত ইমানো যে ভাল ষ্টুডেণ্ট হয় আৰ্টত এনেকুৱা নহয়, কাৰণ মোৰ আৰ্টৰ এক্সট্ৰাকৈ টিউশ্যনছ বা আৰ্ট স্কুলত মই কেতিয়াও যোৱা নাছিলোঁ। মই স্কুলত যিখিনি মানে শিকায় সেইটো মানে ক্লাছ 7লৈকে শিকাইছিল আমাক স্কুলত আৰ্টটো। আৰু মই ইমানো মই ছিনিয়ৰ ষ্টুডেণ্ট নহয়, ঠিক আছে। মই 2019ত ক্লাছ 10th দিছোঁ ছেবা বৰ্ডৰ পৰা আৰু 2021ত মই ক্লাছ 12 পাছ কৰিছোঁ। তো মই এনেকুৱা ভাল ষ্টুডেণ্ট নাছিলোঁ, কিন্তু মই মোৰ মানে আৰ্কিটেকচাৰত অহাৰ এইটোৱে কাৰণ হয় কিয়নো মোৰ দেউতা হয় এজন চিভিল ইঞ্জিনিয়াৰ হয়। আৰু মই যেতিয়া সৰু আছিলোঁ তেতিয়াৰ পৰাই মানে মোৰ দেউতাৰ বহুত মানে বুকছ আছিলে ঘৰত, বহুত বুকছ আছিলে, পূৰা বিল্ডিংছ দি মানে ভৰ্তি আছিলে। আৰু তেতিয়াই মানে মোৰ দেউতা মানে এটা ছেল্ফ মেড এটা মানুহ হয়। বহুত মানে একোৱেই নাছিল মোৰ দেউতাৰ ওচৰত। তেতিয়াৰ পৰা মোৰ দেউতা ষ্টাৰ্ট কৰিছে, নিজে নিজে ইঞ্জিনিয়াৰিং কলেজত এডমিশ্যন লৈছে, বহুত কিবাকিবি কৰি তাৰপিছত মোৰ দেউতা ইঞ্জিনিয়াৰ হৈছে। তো সেইকাৰণে মোৰ দেউতাৰ আগতে বেছি ভাল ঘৰ নাছিলে, আমাৰ ঘৰটো বেছি ভাল নাছিলে, দেউতাই বনাইছিল। সেইটো ঘৰত আমাৰ দুটা ৰুম আছিলে। এটা ৰুমত অকল বুকছ আছিলে আৰু পেপাৰ্ছ আছিলে। মোৰ দেউতা সেইটো ৰুম মানে অফিচ বনাইছিলে আৰু তাতে ক্লাইণ্ট আহিছিলে আৰু তাতে মোৰ দেউতাৰ দুজন বা তিনিজনমান ষ্টাফছো আছিলে। মই বহুত সৰু যেতিয়া আছিলোঁ তেতিয়াৰ কথা হয় এইটো। আৰু এটা যে ৰুম আছিলে সেইটো আমালোকৰ বেডৰুম, ড্ৰয়িং ৰুম, মানে যিকোনো ৰুম, মানে কিটচেনো আছিলে তাতে। তাৰপিছত মোৰ দেউতাই আৰু এটা ঘৰ বনাইছে যিটো মই ইয়াতে বহি মই ভিডিঅ' বনাই আছোঁ। তো এই ঘৰটো মোৰ দেউতা বনাইছিল যেতিয়া মই ক্লাছ 1ত আছিলোঁ তেতিয়া। তাৰপিছৰ পৰা ক্লাছ 2ত মই এইটো আমালোকৰ মানে বেলেগ এটা ঘৰ হয়, তো তাতে আমি শ্বিফ্ট হৈ গৈছোঁ। তো মই যেতিয়া আছিলোঁ, যেতিয়াৰ পৰা মই পঢ়া শিকিছোঁ তেতিয়াৰ পৰাই মোৰ দেউতাৰ এই ইঞ্জিনিয়াৰিং বুকছবিলাক, ড্ৰয়িং বুকছবিলাক মই তাৰপিছত মানে আৰ্কিটেকচাৰেল ড্ৰয়িং আৰু মোৰ দেউতা মানে পাৰ্মিশ্যন ড্ৰয়িংছ বনাইছিলে। তো সেইবিলাক মই চাইছিলোঁ আৰু তেতিয়াৰ পৰাই মোৰ মানে ঘৰ বনোৱা, ঘৰ কনষ্ট্ৰাকশ্যন কেনেকৈ হয়, তাৰপিছত যিহেতু মই নিজৰ চকুৰ সন্মুখত চাইছোঁ আমাৰ এই ঘৰটো বনাই থকা, তো তেতিয়া মই ভাবিছোঁ যে ময়ো ডাঙৰ হৈ এনেকুৱা কিবা এটা কেৰিয়াৰ মই চুজ কৰিম য'ত মই মানুহৰ ঘৰ বনাব পাৰিম আৰু মই নিজৰো ঘৰ বনাব পাৰিম। তো মোৰ এটা ড্ৰিম আছিলে যে মই দেউতাৰ নিচিনা হ'ম সৰুৰ পৰাই। তো সেইকাৰণে মই ক্লাছ 12 যেতিয়া মই দিছোঁ, ক্লাছ 12 মই এক্সাম দিয়া নাই, ঠিক আছে। আমাৰ তেতিয়া আমি আছিলোঁ কৰোণা বেচ আছিলোঁ। তো আমাক মানে এনে এটা মানে পাৰ্চেণ্টেজ দি দিছিলে। তো মই এটা এনেকুৱা পাৰ্চেণ্টেজ পাইছিলোঁ, যদি তোমালোকে যদি জানিব বিচৰা তেনেহ'লে মোক কমেণ্ট কৰি দিবা, মই জনাই দিম মই কিমান পাৰ্চেণ্টেজ পাইছিলোঁ ক্লাছ 12ত। মানে মই কৰোণা বেচ আছিলোঁ, আমাৰ এটা পাৰ্চেণ্টেজ দিছিলে,
সেই পাৰ্চেণ্টেজটো লৈ মই মানে সুখী নাছিলোঁ, মই বহুত ভাঙি পৰিছিলোঁ সেই পাৰ্চেণ্টেজটো লৈ। আৰু তেতিয়া মোৰ মানে ক্লাছমেটছ মানে মই যাৰ লগত আছিলোঁ সিহঁতে চবে নীট এক্সাম দি আছিলে, JEE দি আছিলে। আৰু মই তেতিয়া মানে লকডাউনত একোতে মই ফৰ্ম ফিল আপ কৰা নাছিলোঁ, কোনো কলেজতে মই এপ্লাই কৰা নাছিলোঁ। মোক কোনোবাই মানে গাইড কৰা নাছিলে যে দিশা তুমি এনেকুৱা কিবা এটা পঢ়া। আৰু মই ছায়েন্স বেকগ্ৰাউণ্ডৰ আছিলোঁ, মোৰ কেমেষ্ট্ৰি ফিজিক্স আৰু মেথছ আছিলে ছাবজেক্টছ। তো মোৰ এটা এনেকুৱা লাইনত মানে প্ৰফেশ্যনেল লাইনত মই যাব ইচ্ছা আছিলে, কিন্তু মোক ভালকৈ কোনো গাইড দিয়া নাছিলে। তো মই JEE দিব পৰা নাছিলোঁ সেইখিনি সময়ত। আৰু মোৰ এনেকুৱা আছিল যে মোৰ মানে ড্ৰপ ইয়াৰ নালাগিছিলে। তো মই গুগলত ইউটিউব ভিডিঅ' বহুতখিনি চালোঁ। আৰু তেতিয়া মানে মোৰ ঘৰৰ পৰা মোৰ দেউতাই মোক কৈছিলে যে BSc ডিগ্ৰী কৰিবৰ কাৰণে। তো মই কেতিয়াও এনেকুৱা বিচৰা নাছিলোঁ যে মই এটা সাধাৰণ ডিগ্ৰী এটা পঢ়িম বুলি, কিয়নো সৰুৰ পৰাই মই দেউতাৰ সেইখিনি কিতাপ চিতাপ চাই মই ডাঙৰ হৈছোঁ। তো মোৰ সেইকাৰণে আছিল যে মই ইঞ্জিনিয়াৰিং এটা লাইনত মই যাব বিচাৰোঁ, মই দেউতাৰ নিচিনা হ'ব বিচাৰোঁ। আৰু মোৰ দেউতাৰ অফিচ যিটো আছে মই অফিচত কাম কৰিব বিচাৰোঁ, এনেকুৱা মোৰ আছিলে। মানে সৰুৰ পৰা এটা মানে সপোন থাকে, দেউতাই যিটো কৰে সেইটোৱে মানে কৰিব লাগে। আৰু মানে এনেকুৱা আছিলে যে মোৰ ক্লাছমেটছ কেইটাও এনেকুৱা আছিলে যে সিহঁতৰ ডক্টৰ হ'ব লাগে। তো তেনেকুৱাই কিছুমানৰ থাকে, সৰুৰ পৰা ইচ্ছা এটা থাকে। তো মোৰ ইচ্ছা আছিলে মোৰ ঘৰ বনোৱা টাইপ কিবা এটা কেৰিয়াৰ চুজ কৰা। তো মই এনেকুৱা কৰি মই গুগল ইউটিউব চবতে চাই মেলি মই আৰ্কিটেক্সাৰৰ বিষয়ে গম পালোঁ। আৰু গম পাই মই এটা কলেজত মই এডমিশ্যন লৈছিলোঁ। এইটো লৈও এটা বহুত ডাঙৰ এটা ষ্টৰি টাইম ভিডিঅ' আছে, যিহেতু মই যদি এই মানে ভিডিঅ'টোত তোমালোকে লাইক কৰা আৰু এটা ভিউজ আহে ভাল, তো মই সেই ষ্টৰি টাইমটো মই শ্বেয়াৰ কৰিম তোমালোকৰ লগত। আৰু তোমালোকে সেইটো ষ্টৰি টাইম শুনি কেতিয়াও মানে এনেকুৱা নাভাবিবা যে আমাৰ টাইমটো ৱেষ্ট হ'ল, কাৰণ বহুত মছলা আছে এই ষ্টৰি টাইমটো, ঠিক আছে। সেইটো মোৰ জীৱনৰ টাৰ্ণিং পইণ্ট এটা। তো সেইটোৱে এনেকৈ মই আৰ্কিটেক্সাৰ কলেজত ভৰ্তি হৈছোঁ। আৰু তাৰ পিছত যিটো মোৰ ফাৰ্ষ্ট ছেম আছিলে, ফাৰ্ষ্ট ছেমত মানে মই দেৰিকৈ তাতে সোমাইছিলোঁ, ঠিক আছে। মই যিটো কলেজত এতিয়া পঢ়ি আছোঁ মই তাতে দেৰিকৈ সোমাইছিলোঁ, 1.5 month দেৰিকৈ সোমাইছিলোঁ। তো তেতিয়া মানে তাতে বহুত কিবাকিবি হৈ থাকে, মানে ফাৰ্ষ্টতে কিবা ইন্ট্ৰডাকশ্যন কিবাকিবি হৈ থাকে, এইবিলাক হৈ গৈছিলে চব। তো ফাৰ্ষ্ট টাইমত মই যিখিনি ছাবজেক্টছ পাইছিলোঁ, আমাৰ চাৰিটাকৈ আছিলে, 4টা ষ্টুডিঅ' 4টা থিয়ৰী এনেকুৱা ছাবজেক্টছ আছিলে। তো 4টা ছাবজেক্টছতে মই বহুত কিবাকিবি মানে সময় দিব লাগিছে। মই ৰাতি জাগি মই শ্বীটছ বনাইছিলোঁ, তাৰপিছত গৈ আকৌ ৰিডু খাইছিলোঁ শ্বীটৰ ছাইজৰ কাৰণে। মানে তাতে মানে এনেকুৱা আছিলে, মই এতিয়া য'ত কলেজত পঢ়োঁ, ঠিক আছে, তো সেই কলেজটোত মানে আমাৰ নিচিনা নাই। মই এজনী বেংগলী ছোৱালী হয় আৰু মই এছামিছ মিডিয়াম স্কুলত পঢ়িছিলোঁ আগতে। তো আমাৰ এছামিছ মিডিয়াম স্কুলটো এনেকুৱা আছিল যে তাতে সকলোখিনি কথা তোমাক এছামিছতে ক'ব লাগিব। আৰু মই ইংলিছ অকল এটা আমাৰ ছাবজেক্টছ আছিলে। আৰু 11-12টো মই ইংলিছ মিডিয়ামত পঢ়িছোঁ, কিন্তু 11-12টো ইমান ভালকৈ পঢ়া হোৱা নাই, কাৰণ তেতিয়া লকডাউনৰ সময় আছিলে। তো মোৰ মানে ইংলিছ টাৰ্মবিলাক বেছি ভালকৈ মই জনা নাছিলোঁ। আৰু মই যিহেতু অসমীয়া মিডিয়ামৰ পৰা গৈছিলোঁ, মোৰ বহুত প্ৰব্লেম হৈছিলে তেতিয়া। আৰু তাতে এনেকুৱা ছাবজেক্টছ আছিলে, কমিউনিকেশ্যন ইংলিছ বুলি ছাবজেক্ট আছিলে আৰ্কিটেক্সাৰ কলেজত। তো সেইটো মানে মোৰ বহুত মানে লিখাখিনিতো মই কৰি ল'ব পাৰোঁ, কিন্তু মানে যেতিয়া স্পকেন ইংলিছ কোৱা টাইমত মোৰ প্ৰব্লেমছ হৈছিলে। এতিয়া মই লাহে লাহে শিকি আছোঁ। তো এইখিনি মোৰ প্ৰব্লেম হৈছিলে। আৰু কি ছাবজেক্টছ থাকে সেইখিনি মই কৈ দিওঁ। BCM থাকে, বিল্ডিং কনষ্ট্ৰাকশ্যন এণ্ড মেটেৰিয়েল বুলি। আৰু থাকে ষ্ট্ৰাকচাৰ্ছত আমাকতো ফাৰ্ষ্টত ইণ্টিগ্ৰেশ্যনৰ মেথছ কিছুমান নিউমেৰিকেলছ কৰাইছিল। আৰু কিছুমান থাকে মানে ফিজিক্সৰ ক্লাছ 12ৰ ফিজিক্স ৰিলেটেড, ষ্ট্ৰেংথ অফ মেটেৰিয়েল এনেকুৱা টাইপৰ থাকে। তো সেইখিনি আমি পঢ়িছিলোঁ। আৰু আমাৰ আছিলে থিয়ৰী অফ আৰ্কিটেক্সাৰ, থিয়ৰী অফ আৰ্কিটেক্সাৰ আছিলে, হিষ্ট্ৰী অফ আৰ্কিটেক্সাৰ আছিলে, থিয়ৰী অফ আৰ্ট এণ্ড আৰ্কিটেক্সাৰ আছিলে। তাৰপিছত এইখিনি আছিলে। আৰু মনত পৰা নাই, পিছত মনত পৰিলে কৈ দিম। মই কমেণ্টত লিখি দিম, তোমালোকে যদি জানিব বিচৰা মই লিখি দিম ছাবজেক্টছ কি পাইছিলোঁ আমি। আৰু ইয়াতে চবতকৈ ইজি মোৰ যিটো লাগিছিলে, মানে মানুহে ষ্ট্ৰাগল কৰিছিলে ড্ৰাফটিং কৰিব। আৰ্কিটেক্সাৰত মানে ড্ৰাফটিং বস্তুটো লাগে বহুত।
হয় মই ড্ৰাফটিং টুলবিলাক মই দেখাই দিওঁ তো এইটো হ'ল প্ৰ' চাৰ্কেল গমেই পাইছে যদি কি কৰে এইটো হ'ল ছেট স্কুৱেৰ এইটোৰ নাম এইটো অকল মোৰ ওচৰত এইটোও আছে আৰু এটা আছে সেইটো মানে 60 ডিগ্ৰী এইটো 60-30 হয় আৰু এটা আছে 45-45 90 এইটো আৰু এটা আছে ছেট পোৱা যায় আৰু এটা বস্তু আছে টি স্কেল যিটোৰ নাম হয় আৰ্কিটেক্সাৰেল টুল সেই টি স্কেল এইটো বহুত ডাঙৰ হয় এইটো 80 চেণ্টিমিটাৰ মান থাকে 80 চেণ্টিমিটাৰ থাকে 60 চেণ্টিমিটাৰো থাকে কিন্তু মই 80 চেণ্টিমিটাৰটো ইউজ কৰোঁ তো মই যিহেতু এতিয়া ঘৰত আছোঁ তো সেইটো মোৰ হোষ্টেলত আছে তো নেক্সট কিবা এটা ভিডিঅ'ত মই তোমালোকে যদি জানিব বিচৰা মই আৰ্কিটেক্সাৰ ড্ৰাফটিং টুলবিলাকৰ এটা ভিডিঅ' বনাম ছেপাৰেট ভিডিঅ' এটা বনাই দিম আৰু মোৰ যিটো মানে ফেভৰেট ছাবজেক্ট আছিলে সেইটো আছিলে BCM য'ত মই BCM আৰু গ্ৰাফিক্স ঠিক আছে য'ত মই মানে হায়েষ্ট পাইছিলোঁ সেই মোৰ ফাৰ্ষ্ট ছেমত তেতিয়াৰ সময়ত মই ড্ৰাফটিং বহুত ভালকৈ কৰিব পাৰিছিলোঁ তেতিয়া মানে আটাইতকৈ ভাল ড্ৰাফটিং মোৰ আছিলে চ' চবে ষ্ট্ৰাগল কৰিছিলে কিন্তু মই এইটো মানে ভালকৈ মানে নিজৰ আয়ত্তত আনিব পাৰিছিলোঁ আৰু এটা আছিলে ষ্ট্ৰাকচাৰত যিটো আছিলে যে ফাৰ্ষ্টখিনি মানে 50% আমাৰ এই ইণ্টিগ্ৰেশ্যনৰ এই মেথছবিলাক আমাক কৰাইছিলে আৰু 50% আছিলে ক্লাছ 12ৰ ফিজিক্স তো যিখিনি মেথছ আছিলে ইণ্টিগ্ৰেশ্যন সেইখিনিত মই অলপ ষ্ট্ৰাগল কৰিছিলোঁ কিন্তু তথাপিও মই ভাল এটা স্ক'ৰ মই কৰিছিলোঁ আৰু মই কিমান CGPA পাইছিলোঁ সেইটো মই তোমালোকে যদি জানিব বিচাৰা মই ক'ম তোমালোকক তাৰ আগতে মই একো নকওঁ যদি তোমালোকে জানিব বিচাৰা তেনেহ'লে মই মাৰ্কশ্বিটো তোমালোকক দেখুৱাই দিব পাৰোঁ আৰু কি ছাবজেক্টছৰ কথা ক'লোঁ মই হয় 4টা থিয়ৰী ছাবজেক্টছ আৰু 4টা ষ্টুডিঅ' ছাবজেক্ট হ'ল BCM বিল্ডিং কনষ্ট্ৰাকশ্যন এণ্ড মেটেৰিয়েল গ্ৰাফিক্স ৱৰ্কশ্বপ আৰু মডেল মেকিং আৰু থিয়ৰী ছাবজেক্টছত থিয়ৰী অফ ষ্ট্ৰাকচাৰ্ছ থিয়ৰী অফ আৰ্ট এণ্ড কালচাৰ হিষ্ট্ৰী অফ আৰ্কিটেক্সাৰ আৰু এটা আছিল কমিউনিকেশ্যন ইংলিছ এই 8টা ছাবজেক্টছৰ আমাৰ এক্সাম হৈছিল পেপাৰ হৈছিল এই ষ্টুডিঅ' ছাবজেক্টত 4টাৰে আমাৰ থিয়ৰী আৰু থিয়ৰী হোৱা নাই মানে জুৰি হৈছিলে ভাইবা এক্সাম জুৰি হৈছিলে 4টা এক্সামৰে পৰ্টফলিঅ' বনাব লাগিছিল 4টা ছাবজেক্টৰ ছেপাৰেটকৈ তো আমি পৰ্টফলিঅ' বনাইছিলোঁ আৰু তাৰপিছত আমাৰ ভাইবা জুৰি হৈছিলে মডেল মেকিঙৰো হৈছিলে মডেল এটা বনাব লাগিছিলে আমাক হোল ছেমিষ্টাৰ আৰু এট দ্য এণ্ড অফ দ্য ছেমিষ্টাৰ আমাক এইটো মানে বুজাব লাগিছিলে এইটো কি বনাইছে আমাৰ কুৱেশ্যন এনচাৰ ৰাউণ্ড হৈছিলে আৰু বাকী যিটো মানে আমাৰ থিয়ৰী ছাবজেক্ট আছিলে 4টাৰে মানে টাস্ক দিছিলে আমাক কিবা কিবি টাস্ক এইটো মানে কমপ্লিট কৰিব লাগিছিলে আৰু ফাইনেলি আমাৰ মিড টাৰ্ম এক্সাম হৈছিলে ৰিটেন আৰু এণ্ড টাৰ্ম এক্সাম হৈছিলে ৰিটেন এইবিলাক চব মিলি ভালে মোৰ ৰিজাল্ট হৈছিলে আৰু এনেকৈ মই এতিয়া কোনটো ইয়াৰত পঢ়োঁ তোমালোকে গেছ কৰিব পাৰা নেকি যদি গেছ কৰিব পাৰা কমেণ্টত ক'বা ঠিক আছে এনেকৈ মই মানে ষ্টেপবিলাক আগুৱাই গৈ আছোঁ তো এইখিনি যে মানে মই কৰিছোঁ তেতিয়া মানে মোৰ বহুত হেক্টিক শ্বিডিউল আছিলে মোৰ শ্লিপ চাইকেল বহুত বেয়া হৈ আছিলে মানে মই ৰাতি শুব নোৱাৰিছিলোঁ মই শ্বীট বনাইছিলোঁ কাম কৰিছিলোঁ এনি টাইম আৰু মানে মোৰ খোৱা বোৱা ইমান ভাল হোৱা নাছিলে আৰু ৰাতিপুৱা উঠিব বহুত প্ৰব্লেম হৈছিলে মানে নিজৰ শৰীৰে মই নিজৰ লগত মানে চাথ দিয়া নাছিলে তেতিয়া এনেকুৱা প্ৰব্লেম ফেচ কৰিছিলোঁ মই তো মেণ্টেল হেল্থটো বহুত বেয়া হৈ গৈছিলে মানে এনেকুৱা এটা লাইফ মানে কোনেও নিবিচাৰিব যে কাৰো লাইফ এনেকুৱা হওক মই মানে ছ'চিয়েল ইভেণ্টৰ পৰা কমপ্লিটলি ছেপাৰেট হৈ গৈছিলোঁ মোৰ ঘৰৰ মানুহৰ লগত ইমান মোৰ কথা হোৱা নাছিলে তো লাহে লাহে মই ৰিয়েলাইজ কৰিলোঁ যে মানে যেতিয়া মই কৰ্চটো কমপ্লিট কৰিছোঁ তেতিয়া মানে মোৰ এটা পস্তাৱা টাইপ হ'ব যে মই কি কৰিলোঁ এই 5 বছৰ হয় আৰ্কিটেক্সাৰ 5 বছৰৰ কৰ্চ হয় য'ত মানে তোমাৰ চবখিনি দি তুমি তোমাৰ কেৰিয়াৰত তুমি আৰ্কিটেক্সাৰ ডিগ্ৰী এটা পোৱা আৰু আৰ্কিটেক্সাৰ ডিগ্ৰী পোৱাৰ পিছত তোমাৰ লগত কি হ'ব এইটো এটা বহুত এটা ইম্পৰ্টেণ্ট এটা কুৱেশ্যন হয় যে ডিগ্ৰীটো পোৱাৰ পিছত কি হ'ব তো এইখিনিয়ে ক'ম যদি এইটোৰ বিষয়ে ডাঙৰ এটা লং ভিডিঅ' বিচৰা সেইটো মই বনাব পাৰোঁ আজি ভিডিঅ'টো বহুত ডাঙৰ হৈ গ'ল তো বাকীখিনি কথা মই পিছৰ ভিডিঅ'ত পাতিম তো যিটো টপিকছত তোমালোকৰ ভিডিঅ' লাগে তোমালোকে কমেণ্ট ছেকশ্যনত মোক জনাবা এইটো মোৰ ফাৰ্ষ্ট ভিডিঅ' আৰু বহুত ভিডিঅ' আহিব বহুত এক্সাইটিং ভিডিঅ' আহিব আৰু ভিডিঅ'টো অলপ বৰিং হ'ব পাৰে কিন্তু নেক্সট ভিডিঅ'বিলাক অলপ চেটপটা টাইপৰ হ'ব আৰু মই মোৰ ষ্টৰি টাইমো মই আপলোড কৰিব পাৰোঁ তোমালোকে যদি জানিব ইচ্ছা আছে তেনেহ'লে থেংক ইউ মোৰ ভিডিঅ'টো লাইক কৰি দিবা